হিকলি আৰু বীৰলাচি থানাৰ গুৰুসেৱা কাৰ্যসূচী হিকলি আৰু বীৰলাচি থানাৰ মধ্যতীয় শাখাৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে তিয়কৰ 4জন প্ৰাক্তন শিক্ষকক গুৰুসেৱা কৰে। নিজে জ্বলি জ্বলি আনক পোহৰৰ বাদ দিয়া শিক্ষকসকলক বয়স হোৱাৰ লগে লগে সমাজে নিবিচাৰে। অসামান্য প্ৰেৰণাৰে উদ্বুদ্ধ হৈ শিক্ষকতাৰ দৰে মহান বৃত্তিত সৃষ্টিশীলতা ধৈৰ্য কৰ্মদক্ষতাৰে উজ্জ্বলি উঠি আজি সমাজৰ বাবে তেওঁলোক আদৰ্শস্বৰূপ। তেওঁলোকৰ কৰ্মৰাজি খুৱৰি যাচে একাজলি শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা। 80 ঊৰ্ধৰ শিক্ষক সেৱাৰে মনোবৃত্তিৰে দুলাল গোস্বামী, প্ৰাক্তন সহকাৰী শিক্ষক বলমা হাইস্কুলৰ প্ৰফুল্ল শইকীয়া, তেওঁক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কিৰণ গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষক তেওঁক উচ্চ মাধ্যমিক বিদ্যালয়, জিতেন বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষক তেওঁক উচ্চ মাধ্যমিক বিদ্যালয়, তেওঁলোকলৈ সশ্ৰদ্ধ সম্বৰ্ধনা জনায়। এই গুৰুসেৱা অনুষ্ঠানত হিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা, সুশান্ত বৰবৰা, বীৰলাচি থানাৰ মধ্যতীয় শাখাৰ বিষয়ববীয়া মিণ্টু বৰুৱা, মিণ্টু গগৈ, অলংকৃতা হাজৰিকা, অনুষ্কৃতা হাজৰিকা উপস্থিত থাকি কাৰ্যসূচীত সাফল্যমণ্ডিত কৰে। কৰ্মৰাজি কৰিছোঁ, কৰি যাচিছোঁ একাজলি শ্ৰদ্ধা আৰু ভক্তিভৰা সেৱা। সেই কিতাপ অৰ্জন আপোনাৰ মহান কৰ্মৰ বিনিময়ত আপোনাক আমাৰ তৰফৰ পৰা দিবলৈ একো নাই, আছে মাথো একোখনি শ্ৰদ্ধাভৰা অন্তৰ। সেয়ে আমি এখনি শব্দৰ চানিকিৰে আপোনালৈ যাচিছোঁ আন্তৰিক শ্ৰদ্ধা ভক্তি আৰু সেৱা। আজি এই সুৰক্ষণত পৰম পিতা ভগৱানৰ ওচৰত আপোনাৰ এয়া প্ৰাৰ্থনা যে গান্ধী জয়ন্তী আমি হিকলি আৰু বীৰলাচি থানাৰ মধ্যতীয় শাখাৰ উদ্যোগত আমি যিসকল প্ৰাক্তন অধ্যক্ষ শিক্ষক আমি তেখেতসকলক আমি সশ্ৰদ্ধ সম্বৰ্ধনাৰ লগতে আমি সেৱা এটা জনাবৰ কাৰণে আমি ঘৰে ঘৰে শিক্ষকসকলৰ ওচৰলৈ আমি যাম। আমাৰ লক্ষ্যটো হ'ল কি, যিসকল শিক্ষক বয়স হৈছে ঘৰত একেবাৰে ধৰি লওক বহি থাকে তেখেতসকলক, গতিকে তেখেতসকলক আমি আমাৰ ফালৰ পৰা সেৱা জনাবৰ কাৰণে আমি ঘৰে ঘৰে আমি যাম। সেই উদ্দেশ্য লৈ পেলাই আমি আপোনাৰ ওচৰলৈ আহিছোঁ। লগতে গান্ধী জয়ন্তীও পালন কৰা হৈছে। আমি আপোনালৈ এখন সশ্ৰদ্ধ সম্বৰ্ধনা পত্ৰ আমি আপোনালৈ লৈ আনিছোঁ। মই প্ৰথমতে পাঠ কৰি দিছোঁ, পাঠ কৰাৰ পাছত আমি আপোনাক অৰ্পণ কৰিম। হিকলি আৰু বীৰলাচি থানা মধ্যতীয় শাখাৰ উদ্যোগত প্ৰতি শ্ৰীযুত জিতেন বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষক তিয়ক উচ্চ মাধ্যমিক বিদ্যালয়। শ্ৰদ্ধা ভাজনে হে নিস্বাৰ্থ শিক্ষাৱতী জয় জয়তে আপোনালৈ সশ্ৰদ্ধ সেৱা আৰু সস্নেহ সম্ভাষণ যাচিলোঁ। নিজৰ লগতে উত্তৰ প্ৰজন্মৰ জীৱন গঢ়াৰ মহামন্ত্ৰৰে উদ্ভাসিত হৈ আপুনি বৰ্ণাঢ্য শিক্ষকতাৰ জীৱন সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। সেই